এদিন এখন এজন মানুহ আহিলে, তেখেতে অতি গৰ্বৰে ক'লে, মই ৰাতিপুৱা শুই উঠি পেলাই 2 লিটাৰ পানী খাওঁ। এতিয়া প্ৰসংগ হ'ল আমি পানী অতিৰিক্তভাৱে খাব লাগে নে নালাগে। পানী যেতিয়া আমি অতিৰিক্তভাৱে খাওঁ, টু মাছ অফ ৱাটাৰ, তেতিয়া এটা কণ্ডিশ্যন এটা আহি যায়, সেইটো হ'ল হাইপ'নেট্ৰিমিয়া, অৰ্থাৎ ছ'ডিয়াম কমটি হৈ যোৱা। এই ছ'ডিয়ামটো কমটি হৈ গ'লে আমাৰ কি হ'ব পাৰে? আমাৰ গাটো দুৰ্বল লাগিব পাৰে, কনফিউশ্যন আহিব পাৰে, বমি বা বমি ভাৱ আহিব পাৰে, আৰু কিছুমান চিভিয়াৰ কেছত এইটো আমাক মৃত্যু পৰ্যন্ত ঘটাব পাৰে। আৰু এটা কণ্ডিশ্যন হয়, কেতিয়াবা ব্ৰেইনটো ফুলি যাব পাৰে, ব্ৰেইন চুৱেলিং অৰ চেৰিব্ৰেল ইডিমা বুলি কোৱা হয় আমাৰ ভাষাত। কিডনীটোৱে যেতিয়া পৰ্যাপ্ত পৰিমাণৰ পানী উলিয়াব নোৱাৰে, তেতিয়া ব্ৰেইনটো ফুলি যাব পাৰে। হাৰ্ট ফেইলাৰ, পানী যদি আমি এক্সেছ খাওঁ, যদি কিডনীটোৱে এইটো নিষ্কাশন কৰিব নোৱাৰে, তেতিয়া আমাৰ হাৰ্ট ফেইলাৰ হৈ যাব পাৰে। আপুনি কেনেকৈ জানিব আপুনি কিমান পৰিমাণৰ পানী গ্ৰহণ কৰিছে? এটা চিম্পল প্ৰচিডিউৰ হৈছে আপোনাৰ পেচাব ক্লিয়াৰ বা কালাৰলেছ হ'ব পাৰে। আপুনি খোৱা পানীখিনিৰ বাদেও মন কৰিব, আপুনি খোৱা পাচলি, ভাত, ফ্ৰুটছ, জুচ, বিভাৰেজেছ এইবিলাকতো পানী থাকে। গতিকে এক্সেছ পানী খোৱাটো আমাৰ শৰীৰৰ কাৰণে বিৰাটেই বিপদজনক। ইয়াতে এটা তুলনামূলকভাৱে অভাৰ হাইড্ৰেশ্যনৰ ওপৰত এটা তথ্য গাঁঠি দিয়া হৈছে। পানীৰ টোপাল সদৃশ এই ডায়েগ্ৰামটোত অতিৰিক্ত পানী জমা হ'লে আমাৰ ইউৰিনটো কি কালাৰ হ'ব পাৰে, গুড হ'লে কেনেকুৱা হয়, ফেয়াৰ হ'লে কেনেকুৱা হয়, আৰু ডিহাইড্ৰেটেড, চিভিয়াৰ ডিহাইড্ৰেটেড এনেকুৱা হ'লে কেনেকুৱা হয়, এইটো মন কৰিব। সাধাৰণতে আমাৰ ইউৰিনৰ কালাৰটো হ'বগৈ লাগে ষ্ট্ৰ।